বন্ধুসকল আজি যে একেবাৰে লেবে নাইকিয়া হৈ পৰিলং দেই আপুনি যে নেদেখা সেই পক্ষী ৰাজ্যখন পালংগে পক্ষী ৰাজ্যখনলৈ যাওঁতে খেৰপাত আৰু নলৰ পাতে একেবাৰে কলা ফুলৰ পৰা টপিলালৈকে একদম ৰঙা গুটেই কাটি চিৰাচিৰ কৰিলে 15-20 ফুট ওখৰ এটা চাংঘৰ আছে আৰু এই চাংঘৰৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে কোনফালে হ'ব পাৰে বগলী বিলখন হাবি ভাঙি যোৱা হয় হেতুকে ধৰিব নোৱাৰি কিন্তু তথাপিতো অনুমান কৰিছে বাৰু কোনটো সাইডে বন্ধুসকল এয়া চাওক দুৰ্গম যাত্ৰা আৰম্ভ কৰিম এতিয়া কাপোৰ কানি খুলি নদীখন পাৰ হ'ব খুজিছোঁ সেই পক্ষী আৰু মানৱ দুয়োকুলে একেলগে সহবাস কৰা নিৰ্জন দ্বীপটোলৈ বুলি আৰু নদীখন পাৰ হৈছোঁ চাওক এতিয়া কি হয় ঠিকনা নাই বাহে আৰু শুকাই এয়া খেৰণিৰ মাজে মাজে গৈ আছোঁ আগে আগে মোৰ বন্ধুজন এনেদৰে প্ৰায় 4 কিলোমিটাৰ নৈখনৰ পৰা গৈ গৈ বুকাই পানী গৈ গৈ এটা ডাঙৰ চাংঘৰ পালোগৈ চাওক বন্ধুসকল আপোনালোকক পূৰ্বতে মই দেখাইছিলোঁ বগলী বিলখন আৰু বগলী বিলখনৰ এবাৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে যিহেতুকে বানপানী আহিলে এই 15 ফুট ওখৰ এই চাংঘৰটোত আছোঁ আৰু চাংঘৰটোৰ পৰা নিৰীক্ষণ কৰিছোঁ যে বগলী বিলখন কোনফালে হ'ব পাৰে যে পূৰ্বতে আহিছিলোঁ যদিও বাট পথ সুগম নাছিল আৰু লতা লতিকা আৱৰি ধৰিলে বান আহিলে আৰু নল ব্ৰিনাই আগুৰি ধৰিলে গতিকে কোনফালে হ'ব পাৰে আপোনালোকক মই বগলী বিলখন দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক পোনে পোনে মই লৈ গৈছোঁ বগলী বিলখন ৱাও কি মনোমোহা দৃশ্যটো চাই আপোনাৰো যেন ইয়ালৈ আহিবলৈহে মন যাব চাওক ইমান সুন্দৰ লাগিছে আৰু মই চাংঘৰৰ পৰা নামি এই বগলী বিলখনলৈ আপোনালোকক লৈ যাম এয়া তাৰ পৰাও আমি যাত্ৰা আৰম্ভ কৰিলোঁ বন্ধুজনৰ সৈতে এয়া কাঁইটীয়া ৰাস্তা এয়া নীলা জীৱনৰ কাঁইট খুব বাছি সাৱধানে আগবাঢ়িছোঁ খালী ভৰিয়ে যিহেতুকে আগবাঢ়িছোঁ আৰু বন্ধুজন পাছে পাছে মই আগে আগে গৈ আছোঁ এয়া নীলা জীৱনৰ কাঁইট দেখিছে আপোনালোকে খালী ভৰিৰে তাকো এয়া খেৰণি নলনি তৰাণীৰ মাজে মাজে গৈ আছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে কিমান দুৰ্গম ৰাস্তা গালত কাটিছে টপিনাত কাটিছে ভৰিত খুচিছে তথাপিতো আমি গৈ আছোঁ সেই বগলী বিলখন পাবলৈ আৰু কাঁইটীয়া ৰাস্তাৰে আমি এনেধৰণে দুৰ্গম পথৰ পথিক হৈ আগবাঢ়িছোঁ দুপৰ বেলা আৰু তাকো খালী ভৰিৰে এনেধৰণে মাৰিৰে বনবোৰ মহতিয়াইছোঁ এইয়া বগলী এজনী দেখিছোঁ গৈছে এয়া এখনি নদীৰ দৰে এটি হোলা পালোঁ আৰু তাতে নাও এখন পালোঁ ল'ৰা এটা আছিলে এই নাৱেৰে যাত্ৰা কৰিছোঁ ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু ল'ৰাটোৱে যিহেতুকে আমাক সিটো পাৰত থৈ আহিলেগৈ আৰু আমি বগলীৰ বিলখন পাই গ'লোঁ এইখনেই হৈছে বন্ধু সেইখন বগলী বিল যিখন বগলী বিল আপোনালোকক বাৰিষা ছিজনত মই দেখাইছিলোঁ বানপানী ছিজনত মই দেখাইছিলোঁ আপোনালোকক যথেষ্ট ক্ষতি সাধন হৈছিল এই বগলী বিলখনত এতিয়া কিন্তু সেই পৰিৱেশ নাই এতিয়া কিছু হাম কাটিলে আৰু সিহঁতে পোৱালিসমূহ যিমানখিনি বচালে সেই পোৱালিসমূহক লৈ এনেধৰণে বিলখনত আছে এয়া খাই বৈ জিৰণি লৈছে দুপৰ বেলা বন্ধুসকল সেইটো সময়তে এজাক হঠাতে বৰষুণ আহিলে আৰু বতৰটো গুমা হৈ পৰিলে দূৰৰ পৰা জুম কৰি দেখুৱাইছোঁ প্ৰায় 1 কিলোমিটাৰ দূৰৰ পৰা জুম কৰি দেখুৱাইছোঁ কাষলৈ যাব নোৱাৰিলোঁ যিহেতুকে বেছি হাবিবন ডাঠ আছিল আৰু কিছু হিংস্ৰ প্ৰাণী হয়তো আশংকা কৰিব পাৰি নতুবা সাপ ওলাব পাৰে সেইবাবে বেছি ওচৰলৈ নগ'লোঁ আৰু এনেধৰণে দূৰৰ পৰা জুম কৰি আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ বন্ধুসকল এইজোপা হৈছে সেইজোপা গছ যিজোপা গছৰ পৰা মহিলাসকলৰ ব্যৱহাৰতে কিছুমান বস্তু বনোৱা হয় যেনেধৰণে বেগ মানি বেগ ইত্যাদি প্ৰস্তুত কৰা হয় খুব সুন্দৰভাৱে ফুলি আছিলে বাবে দুডাল ছিঙিলোঁ পাত মাদুৰি কি বুলি কয় বন্ধুসকল আজি ভিডিঅ'টি বনাই খুবেই ভাগৰি পৰিলোঁ হাবিৰ মাজে মাজে ঘূৰিলোঁ আপোনালোকক ভিডিঅ'টি কৰি দেখুৱালোঁ আৰু নৈ ইপাৰো আছে কেইবাখনো সৰু সুৰা নৈ আৰু বিলখাল আৰু নাৱেৰে পুনৰ ঘৰলৈ আহিবলৈ যাত্ৰা কৰিছোঁ এয়া লেবেজান হৈ পৰিলোঁ আহি ডাঙৰ নৈখন পালোঁ আপোনালোকক দেখাইছোঁ হাবিৰ মাজত এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰাত যদিও জটিলতা আছে কিন্তু তথাপিতো এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি কিন্তু মই খুবেই ভাল পাওঁ বগলী বিলখনৰ সম্পৰ্কে আপোনালোকক যেনেধৰণে ক'লোঁ ঠিক তেনেকৈ বগলী বিলখন আপোনালোকক দেখালোঁ আৰু এই বিলখনৰ সম্পৰ্কে আপোনালোকৰ কিবা মতামত জনাবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব তেনেহ'লে বন্ধুসকল ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰোঁ ধন্যবাদ